নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত দেশৰ বাবে এটা সুখবৰ বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশ হৈ পৰিল ভাৰত জাপানক পিছ পেলালে ভাৰতে 4.8 ট্ৰিলিয়ন ডলাৰ স্পৰ্শ ভাৰতৰ ইণ্ডিয়ান ইকনমি ৰিভিউৰ সমীক্ষাত এই তথ্য প্ৰকাশ 2026 নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত দেশৰ বাবে এই ভাল খবৰ অৰ্থনীতিৰ দিশত দুপদ্দপে আগবাঢ়িছে ভাৰত বিকাশৰ দিশত দ্ৰুত উন্নয়ন ভাৰতৰ বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশত পৰিণত হৈ পৰিল ভাৰত জাপানক চেৰ পেলালে ভাৰতে 4.8 ট্ৰিলিয়ন ডলাৰ স্পৰ্শ কৰিবলৈ সক্ষম হ'ল ভাৰতে ইণ্ডিয়ান ইকনমি ৰিভিউৰ সমীক্ষাত এই ভাল খবৰ প্ৰকাশ একেদৰে 2025 বৰ্ষত বিভিন্ন ক্ষেত্ৰত উজলি উঠিছে ভাৰত বিশ্বৰ প্ৰেক্ষাপটত 2025 বৰ্ষটোত বহুকেইটা দিশতে ভাৰতৰ আকৰ্ষণীয় উত্থান ঘটিছে আত্মবিশ্বাস ধাৰাবাহিকতা আৰু দৃঢ় প্ৰত্যয়েৰে ভাৰত আগবাঢ়ি গৈছে এই বৰ্ষটোত ভাৰতৰ সফলতাৰ আছে দীঘলীয়া তালিকা বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি নাৰী পুৰুষৰ সমমৰ্যাদাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে শীৰ্ষত ভাৰত এই ক্ষেত্ৰত ভাৰতে পিছ পেলালে বিশ্বৰ আগশাৰীৰ দেশ বুলি চৰ্চিত আমেৰিকা চীন G7 আৰু G20 ৰাষ্ট্ৰকো আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাই সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ ঐতিহাসিক উত্তৰণক স্বীকৃতি প্ৰদান কৰিছে 2015 চনত এই ক্ষেত্ৰৰ সূচাংকৰ 19ৰ পৰা 2025 চনত 64.03 পইণ্টেৰে বৃহৎ উত্থান হৈছে ভাৰতৰ 94 কোটি জনসাধাৰণক সুৰক্ষাৰে এই ক্ষেত্ৰত বিশ্বৰ ভিতৰতে ভাৰতৰ স্থান দ্বিতীয় ব্যষ্টিবাদী অৰ্থনীতিৰ স্থিৰতা শক্তিশালী ৰাজহুৱা অৰ্থনীতি আন্তঃগাঁথনিমূলক সংস্কাৰ সম্ভাৱ্য নীতিগত সংস্কাৰে বৈদেশিক বিনিয়োগৰ ক্ষেত্ৰখনত ভাৰতৰ উত্তৰণ ঘটাইছে 18 বছৰৰ পাছত S&P গ্লোবেল আপগ্ৰেডেড ইণ্ডিয়াজ ৰেটিংটো BBB পৰ্যায়লৈ উন্নীত হৈছে সঠিক সময়ত লেনদেন অৰ্থাৎ UPIৰ জৰিয়তে কৰা সৰ্বাধিক লেনদেনৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি ভাৰতক বিশ্বৰ ভিতৰতে শীৰ্ষস্থানৰ স্বীকৃতি দিছে সুৰক্ষিত লেনদেনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত ভাৰত 49% অংশীদাৰ হোৱাৰ সুবাদত ভাৰতে এই স্বীকৃতি লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে ভাৰতক বিশ্বৰ ভিতৰত গ্লোবেল গ্ৰোথ ইঞ্জিন হিচাপে আখ্যা দিছে অস্থাৱৰ সম্পত্তি বিনিয়োগৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰত দ্ৰুত উন্নয়নশীল অৰ্থনীতি WIPOয়ে ভাৰতক এই বিৰল স্বীকৃতি দিছে গৱেষণা আৰু উন্নয়ন সফটৱেৰ তথ্য আৰ্হিৰ ক্ষেত্ৰত ভাৰতে যুগান্তকাৰী সময়ৰ দিশে আগবাঢ়িছে ডিজিটেল দক্ষতাৰ ক্ষেত্ৰত ফিউচাৰ স্কিলছ ইনডেক্স ৰেংকিংত ভাৰতে বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত অৱস্থান কৰিছে এই ক্ষেত্ৰত ভাৰতে কানাডা আৰু জাৰ্মানীক চেৰ পেলাইছে বিশ্ব বেংকৰ তথ্য অনুসৰি এটা দশকৰ ভিতৰত ভাৰতত 17.1 কোটি লোকক দৰিদ্ৰতা নিবাৰণ কৰিবলৈ সক্ষম হৈছে ভাৰত ৰাষ্ট্ৰসংঘৰ SDG ইনডেক্সৰ তথ্য অনুসৰি বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত ভাৰতে শীৰ্ষ 100 স্থানৰ ভিতৰত প্ৰথমবাৰলৈ তালিকাত অন্তৰ্ভুক্ত হৈছে বিশ্বৰ 167খন দেশৰ ভিতৰত ভাৰতৰ স্থান 99 ভাৰতৰ উন্নয়নৰ ধাৰাৰ প্ৰতি আকৰ্ষিত বিশ্বৰ বিনিয়োগকাৰীসকল ভাৰতীয় শ্বেয়াৰ বজাৰ দীৰ্ঘম্যাদী অৰ্থনৈতিক আন্তঃগাঁথনিমূলক সংস্কাৰে বিশ্বৰ বিনিয়োগকাৰীসকলকে আকৰ্ষিত কৰিছে ভাৰতৰ প্ৰতি ইউনেস্কোৰ অস্থাৱৰ সাংস্কৃতিক বিশ্ব ঐতিহ্যৰ তালিকাত ভাৰতৰ দীপাৱলী অন্তৰ্ভুক্ত হৈছে মাৰাঠা সাম্ৰাজ্যৰ স্মৃতি বিজড়িত সামৰিক ঘাটিয়ে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বিশ্বজনীন অৰ্থনৈতিক পৰিসৰত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ভাৰতে এটা দশকৰ ভিতৰত লাখ লাখ লোকক সামৰি লোৱাৰ বাবে বিশ্ব বেংকৰ ভাৰতলৈ স্বীকৃতি ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্ৰী জন ধন যোজনাক প্ৰশংসা বিশ্ব বেংকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ অন্যতম জনপ্ৰিয় নেতাৰ স্বীকৃতি ভাৰত বিশ্বৰ ভিতৰতে বিশ্বাসযোগ্য গণতান্ত্ৰিক দেশ হিচাপে পৰিগণিত হৈছে এই ক্ষেত্ৰত ভাৰতৰ স্থানত ছুইডেনৰ পাছতে বিশ্ব উদ্ভাৱন সূচাংকত ভাৰতৰ স্থান 2015 চনত থকা 81 স্থানৰ পৰা 38 স্থানলৈ উন্নীত হৈছে প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত ঔদ্যোগিক ক্ষেত্ৰ পেটেন্টৰ ক্ষেত্ৰত ভাৰতৰ উত্তৰণ ঘটিছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত সমগ্ৰ এছিয়াৰ ভিতৰতে ভাৰতৰ বিশ্ববিদ্যালয়সমূহে 1000% উন্নত প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে এছিয়াৰ ভিতৰতে সামৰিক শক্তিৰ ক্ষেত্ৰত ভাৰত বৃহৎ সামৰিক শক্তি হিচাপে পৰিগণিত হৈছে জাপান ৰাছিয়া অষ্ট্ৰেলিয়াকে ধৰি বহু উন্নত দেশক সামৰিক শক্তিৰ ক্ষেত্ৰত অতিক্ৰম কৰিছে ভাৰতে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত এছিয়াৰ কৃত্ৰিম বুদ্ধিমত্তাৰ বজাৰখনত ভাৰতে জাপানকো চেৰ পেলাইছে
আৰু ইফালে বছৰটোৰ শেষত বিশ্ব সম্প্ৰদায়ৰ মাজত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰ্চা দেশমাতৃৰ সেৱাত নিজকে নিয়োজিত কৰা প্ৰধানমন্ত্ৰীৰ বিগত সময়ৰ কাৰ্যকলাপসমূহ ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে কেৱল প্ৰধানমন্ত্ৰীৰ পৰিচয়ৰে নহয় দেশৰ জনতাৰ সৈতে থকা প্ৰধানমন্ত্ৰীৰ একাত্ম সম্পৰ্ক স্নেহ দায়বদ্ধতাই অনন্য পৰ্যায়লৈ লৈ গৈছে বিশ্ব নেতাগৰাকীক নিৰলসভাৱে জীৱনৰ গুৰুত্বপূৰ্ণ সময় দেশবাসীৰ বাবে প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে কেতিয়াবা যদি শিশুক কোলাত লৈছে শিশুৰ সৈতে উমলিছে কেতিয়াবা খেলুৱৈসকলৰ সৈতে সৌহাৰ্যপূৰ্ণ মত বিনিময়েৰে উৎসাহিত কৰিছে খেলুৱৈসকলক 2025 বৰ্ষটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেখিবলৈ পোৱা হ'ল দেশৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলৰ সৈতে বাৰ্তালাপ কৰা মহিলা বিশ্বকাপত জয়ী হৈ দেশলৈ গৌৰৱ কঢ়িওৱা খেলুৱৈ দলৰ সৈতে মত বিনিময় কৰি আনুষ্ঠানিকতাৰ আভৰণ আঁতৰাই পেলাই প্ৰধানমন্ত্ৰী মোদীয়ে দলটোৰ সৈতে আলোচনা কৰে খেল জগতৰ বহু কথাৰ পৰা খেলুৱৈসকলৰ প্ৰিয় খাদ্য সম্ভাৰলৈ দলটোৰ আঘাতপ্ৰাপ্ত খেলুৱৈক নিজ হাতেৰে খাদ্য খুৱাইও সমগ্ৰ দেশত সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ল মোদী নৰেন্দ্ৰ মোদীৰে বাৰ্তালাপে উৎসাহিত কৰে মহিলা ক্ৰিকেটৰ দলটোক ইফালে চকুৰে নেদেখিলেও পৃথিৱী জিনাৰ সপোন লৈ দৃষ্টিহীন ক্ৰিকেট বিশ্বকাপত জয়ী হোৱা ভাৰতৰ মহিলা ক্ৰিকেটাৰৰ দলটোকো সাক্ষাৎ কৰিও একেই আদৰ দেখুৱালে প্ৰধানমন্ত্ৰী মোদীয়ে একেলগে আহাৰ গ্ৰহণ কৰি দলটোক উৎসাহিত কৰি নেতৃত্বৰ বিশালতা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেদৰে মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে মত বিনিময় কৰিও নেতৃত্ব নিদৰ্শন দাঙি ধৰিলে প্ৰধানমন্ত্ৰীয়ে ঘৰুৱাভাৱেই শুভাংশুক সুধিলে ইটোৰ পাছত সিটো কথা কেৱল মাত্ৰ ৰাজনীতিৰ মাজতে ব্যস্ত নাথাকি দেশৰ জনতাৰ প্ৰতি সহৃদয়তাৰে বাৰ্তালাপত মিলিত হোৱা প্ৰধানমন্ত্ৰীৰ এই আচৰণে সকলোকে সন্মোহিত কৰিবলৈ সক্ষম হয় সংগীত শিল্পী দিলজিৎ দোসাঞ্জৰ সৈতেও প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ আছিল ইতিবাচক আৰু আকৰ্ষণীয় শিশুৰ প্ৰতি মৰম প্ৰদৰ্শনৰ ক্ষেত্ৰতো কোনো দিনেই কৃপণালি কৰা নাই প্ৰধানমন্ত্ৰীয়ে নিজৰ আৱাসতেই ৰাখী বন্ধনৰ আয়োজন কৰিলে মোদীক ৰাখী পিন্ধাই উৎফুল্লিত হ'ল শিশুসকল প্ৰধানমন্ত্ৰীৰ অন্যতম জনপ্ৰিয় অনুষ্ঠান পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ যোগেদি শিশুৰ সৈতে একাত্ম পৰিচয় দিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে শিশুৰ সৈতে বা শিক্ষাৰ্থীসকলৰ সৈতে একাত্ম হৈ নিজৰ বিচক্ষণতাৰো পৰিচয় দাঙি ধৰিলে মোদীয়ে উভতি চালে দেখিবলৈ পোৱা যায় যে ৰায়পুৰৰ এখন শিশু চিকিৎসালয়ত খালী ভৰিৰে উপস্থিত হৈ শিশুৰে মনৰ কথা পাতি ৰোগীয়া শিশুকো সাহস দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে বিদায় 2025 বৰ্ষৰ আজি হৈছে অন্তিমটো দিন 31 ডিচেম্বৰ 31st নাইটক লৈ এই মুহূৰ্তত সকলোতে ভীষণ ব্যস্ততা পুৰণিক বিদায় দি নতুনক আদৰণি জনোৱাৰ বাবে 31 ডিচেম্বৰৰ নিশা লগে ভাগে এসাঁজ খাবলৈ প্ৰস্তুতি চলাইছে সকলোৱে নৱবৰ্ষৰ প্ৰাক্ষণত বজাৰত উভৈনদী হৈ পৰিছে মাছ মাংস সৰু ডাঙৰ থলুৱা মাছ কিনিবলৈ বজাৰত গ্ৰাহকৰ ভিৰ প্ৰকাণ্ড মাছে দৃষ্টি আকৰ্ষণ কৰিছে গ্ৰাহকৰ মাছ মাংসৰ লগতে বজাৰ ভৰিছে বিভিন্ন শাক পাচলিৰে জহা কোমোৰাৰ পৰা পানীলাও সকলো উভৈনদী হৈ পৰিছে বজাৰত মুঠৰ ওপৰত আনন্দমনে এসাঁজ খাবলৈ লগে ভাগে পৰিয়াল আত্মীয় স্বজন বন্ধু বাৰ্গৱ সকলোৱে মিলি এসাঁজ খাবলৈ এই প্ৰস্তুতি চলিছে পুৱাৰে পৰা প্ৰতিখন বজাৰত লগতে বনভোজস্থলীসমূহতো ব্যাপক ভিৰ আজি অন্তিমটো দিন 2025 বৰ্ষৰ অন্তিমটো দিনত বনভোজস্থলীসমূহতো বনভোজকাৰী দলে আনন্দ স্ফূৰ্তিৰে এসাঁজ লগে ভাগে খোৱাৰ দিহা কৰিছে আমি গুৱাহাটী মহানগৰীৰ পৰিৱেশ দেখুৱাম বজাৰৰ পৰা আমাৰ দুই সতীৰ্থ সাংবাদিক এই মুহূৰ্তত সংযুক্ত হৈছে পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে আছে সতীৰ্থ উৎপল হালৈ সমান্তৰালকৈ আমাৰ সৈতে আছে অজয় বৰ্মন অজয় আপুনি কোনখন বজাৰত এই মুহূৰ্তত উপস্থিত আছে কেনেকুৱা গ্ৰাহকৰ ভিৰ কেনে ধৰণৰ সামগ্ৰী উভৈনদী হৈ পৰিছে আজি 31 ডিচেম্বৰৰ বজাৰ আহনিচুকা চাওক জয়ন্ত পৌৰাণিক বিদায় দি এটা নতুনক আদৰৰ কাৰণে সমগ্ৰ ৰাজ্যবাসীয়ে আজি প্ৰস্তুতি আৰম্ভ কৰিছে আৰু বজাৰসমূহতো শাক পাচলিৰ লগতে মাছ মাংস সকলো উভৈনদী হৈ পৰিছে আৰু এই মুহূৰ্তত মই নাৰেংগীৰ কলংপাৰ বজাৰত উপস্থিত আছো নাৰেংগীৰ কলংপাৰ বজাৰত
ক্ৰেতাৰ লগতে বিক্ৰেতাৰ ভিৰ পৰিলক্ষিত হৈছে। ডাঙৰ আপুনি কোৱাৰ দৰে প্ৰায় 15 কেজি প্ৰায় 20 কেজি ওজনৰ মাছ ইয়াতে ৰৌ, ভকুৱা, চিতল আদি মাছ ইয়াতে উপলব্ধ হৈছে। সামন্তলকৈ যদি শাক পাচলি বজাৰৰ কথা কওঁ, শাক পাচলি বজাৰতো বিভিন্ন ধৰণৰ জহা, কোমোৰা, ভোল আদি উপলব্ধ হৈছে, দৈ উপলব্ধ হৈছে। আৰু ক'ব লাগিব যে পুৰণি যিহেতুকে 2025 বৰ্ষৰ যে অন্তিম দিন অৰ্থাৎ 31 ডিচেম্বৰ আৰু 31 ডিচেম্বৰৰ নিশা সকলোৱে পৰিয়ালৰ লগত, আত্মীয়ৰ লগত, লগ বন্ধুৰ লগত খাই উদযাপন কৰা এটা দিন আৰু নতুনক আদৰি ল'ব তাৰ প্ৰস্তুতি আমি দেখুৱাইছো। নাৰেংগী কলংপাৰ বজাৰত ক্ৰেতা বিক্ৰেতাৰ ভিৰ দেখা গৈছে। কিন্তু ক'ব লাগিব যে আজি যদিও ক্ৰেতা বিক্ৰেতাৰ ভিৰ হৈছে, গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে, কিন্তু পূৰ্বৰ তুলনাত সামগ্ৰীসমূহৰ দাম কিন্তু বহু পৰিমাণে বৃদ্ধি হৈছে। 100ৰ পৰা 150 টকালৈকে সামগ্ৰীসমূহৰ দাম বৃদ্ধি হৈছে। প্ৰতিটো মাছৰ কেজি প্ৰায় 50ৰ পৰা 100 টকালৈকে বৃদ্ধি হৈছে। সামন্তলকৈ যদি হাঁহৰ কথা কওঁ, হাঁহৰ দাম পূৰ্বতে যদি 600 টকা আছিল, 750, 800 টকালৈকেও মাছৰ দাম, হাঁহ মুৰ্গীৰ দামো বৃদ্ধি হৈছে। গ্ৰাহকসকল আছে, গ্ৰাহকৰ পৰা জানিব বিচাৰিম। দাদা, আজি 31 ডিচেম্বৰ কেনেকে উদযাপন কৰিছে? আপোনালোকৰ নিউজ 18 যোগেদি অসমবাসীলৈ মই আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। মই নিউজ 18 জনাইছোঁ। এটা কথাটো হ'ল কি, আজি তাৰিখত বজাৰত জুই। আজি যিটো মাছৰ দাম আগতে 300-400 টকা আছিলে, আজি সেই মাছৰ দাম হ'ল 600-700 টকা। মাংসৰ দাম আপুনি এটা হাঁহৰ দাম 500-600 টকা আছিলে, তাৰ দাম 1000-1200 টকা হৈছে। আচলতে বজাৰখনত জুই লাগি আছে এতিয়া। আৰু এই বস্তুটো আচলতে চৰকাৰখনে নিয়ন্ত্ৰণ কৰিব লাগিছিলে। শাক পাচলি প্ৰতিটো ক্ষেত্ৰতে হওক, প্ৰতিটো বস্তুতে আজিকালি ইমান দাম হৈছে। সাধাৰণতে আমাৰ এই যিবিলাক দুখীয়া শ্ৰেণীৰ মানুহ আছে, সেই মানুহখিনি আচলতে চলিবলৈ বহুত দিগদাৰ হৈছে। আচলতে নতুন বছৰত আমি ভাবিছিলোঁ, এই পুৰণা বছৰত চৰকাৰখনে কিবা এটা আমাক আশা এটা দিব যে অকণমান বস্তু পাতিৰ দাম কমাই পিনি মানুহখিনিক যদি অকণমান ভালকৈ ৰাখিব পাৰিলে তেতিয়া নিশ্চয় ভাল হ'ল। কিন্তু বৰ্তমান বজাৰত জুইৰ নিচিনা দাম হৈ আছে। আৰু সেইকাৰণে আজি যদি ভাবিছে মাছ 1 কেজি খাম বুলি, কিন্তু আজি 1 কেজি খাব পৰা তাত আধা কেজি খাবলগীয়া আছে। পুৰণা বছৰটো যদিও ভালে গ'ল, নতুন বছৰ ভাল হোৱা আচলতে কি হ'ল, পুৰণা দিনটো বুলি ক'লে, পুৰণা বছৰটো বুলি ক'লে এটা দুখ লাগে। আজি তাৰিখত আমাৰ ইয়াৰ মতো জুবিন দাক হেৰুৱালোঁ। তাতকৈ আমাৰ আৰু দুখ থাকিব নোৱাৰে। আমি 25 বৰ্ষটো আচলতে ভাল বুলি মই এইটো কাৰণে নকওঁ, কাৰণ যিহেতু আমাৰ এজন ভগৱানক আমি হেৰুৱালোঁ। আমাৰ হিয়াৰ মতো অসমৰ এজন সম্পদ, তাতে সেইটো দুখ থাকি যাব। আৰু তাত আমি উচিত তদন্ত কৰাটো বিচাৰিছোঁ। চৰকাৰখনে ইয়াৰ ক্ষেত্ৰত উচিত তদন্ত কৰক আৰু আপোনালোকে জুখি শাস্তি পাব লাগিব। জয়ন্ত, বজাৰত যদিও গ্ৰাহকৰ ভিৰ, মই কৈছো এইটো গ্ৰাহকৰ ভিৰ, তেওঁলোকে সামগ্ৰী কিনিছে যদিও কৈছে যে 2025 বৰ্ষতো যদিও ভালে বেয়াৰ মাজত পাৰ হৈ গৈছে, কিন্তু হিয়াৰ মতো জুবিন গাৰ্গৰ কথা প্ৰত্যেকজন লোকে ইতিমধ্যে কৈছে যে যদিও উদযাপন কৰিব তেওঁলোকে, কিন্তু সেই দুখ তেওঁলোকৰ থাকি যাব। আৰু বজাৰত মই এটা ডাঙৰ ভকুৱা মাছ দেখুৱাইছো, প্ৰায় 15 কেজি ওজনৰ ভকুৱা মাছটো বজাৰত উপলব্ধ হৈছে নাৰেংগী কলংপাৰ বজাৰত। আৰু এনেকুৱা ধৰণৰ মাছ বহুকেইটা ইয়াতে উপলব্ধ হৈছে। আৰু মই কৈছোৱে যে পূৰ্বৰ তুলনাত কিন্তু বস্তুৰ দাম কিছু বৃদ্ধি হৈছে। আৰু মই জানিব বিচাৰিম, দাদা, এইটো কিমান কেজি ওজনৰ মাছ আৰু কি মাছ? দাম কিমান? ভকুৱা মাছ দাম 600 টকা কেজি। আৰু বৃদ্ধি হৈছে নেকি? কিহৰ কাৰণে বৃদ্ধি হ'ল? কিহৰ কাৰণে হ'ল, এতিয়া আমি ঘাটতে দাম বেছি পাই আছো। প্ৰত্যেকজন কিনিব লগা হৈছে। দাম প্ৰত্যেকটো 50 টকা 60 টকা বেছি কিনিব লগা হৈছে। এতিয়া কিছুমান মানুহ ভাল মাছত 200 টকা 150 টকালৈকে বাঢ়ি গৈছে। এতিয়া গ্ৰাহকৰ ভিৰ এইবাৰ ভিৰ নাই। হয়, অজয়, আপুনি কোৱাৰ দৰে গ্ৰাহকৰ ভিৰ নাই। ইতিমধ্যে বিক্ৰেতাসকলেও সেই কথা উল্লেখ কৰিছে। আৰু আপুনি কোৱাৰ দৰে জুবিন গাৰ্গবিহীনভাৱে 31 ডিচেম্বৰ উদযাপন অসমবাসীৰ বাবেও অত্যন্ত এটা দুখৰ সময়। যদিও বা 31 ডিচেম্বৰ সকলোৱে উদযাপন কৰিব, মাছ মাংস ক্ৰয় কৰিবলৈ আহিছে, তথাপিও মনত দুখ লৈ আহিছে। কাৰণ 31 ডিচেম্বৰৰ প্ৰতিটো পাৰ্টি জুবিন গাৰ্গৰ গানে ৰজনজনাই থাকে। এইবেলিও জুবিন গাৰ্গৰ গান ৰজনজনাই থাকিব, যদিও জুবিন গাৰ্গ কায়িকভাৱে অসমবাসীৰ মাজত নাই। সেই দুখৰ মাজতো 31 ডিচেম্বৰ উদযাপন কৰিব, তাৰ প্ৰস্তুতি দেখিবলৈ পোৱা হৈছে। দেখুৱাই থাকিব অজয় আপুনি নাৰেংগীৰ বজাৰৰ পৰিৱেশ, লগতে সতীৰ্থ উৎপল হালৈ আছে আমাৰ সৈতে। উৎপল, কেনেদৰে উদযাপন কৰিব আজি মহানগৰবাসীয়ে 31 ডিচেম্বৰৰ নিশাটো? কি ধৰণৰ আয়োজন চলিছে? বন্ধু বান্ধৱ নে পৰিয়াল, কাৰ সৈতে উদযাপন কৰিব নৱবৰ্ষ? চাওক, ৰাতিপুৱাৰ ভাগত আমি মাছ বজাৰ দেখুৱাইছিলোঁ আৰু এইবাৰ সেই মহানগৰীৰ হাউকুচি বজাৰৰে মাংস বজাৰ দেখুৱাব ওলাইছোঁ, য'ত হাঁহ ওলাইছে। অকল এইখন যদি চোৱা যায়, হাঁহ আৰু মুৰ্গীৰ বজাৰ। দাদা, বজাৰ ল'লে নেকি? বজাৰ হৈ গ'ল। এনেদৰে নতুন বছৰৰ প্ৰাকখনত সকলোৱে এই বজাৰখন দেখুৱাইছোঁ যে ইয়াতে হাঁহৰে বিভিন্ন প্ৰজাতিৰ হাঁহ আহিছে, পাতি হাঁহ আহিছে, চীনা হাঁহ আহিছে আৰু ক্ৰছ হাঁহ আহিছে। এখেতসকলে আমি খবৰ মঙলদৈৰ পৰা আনিছে, মানাহৰ পৰা আনিছে। দাদা, বজাৰ ল'লে নেকি? বজাৰ লোৱা নাই, লওঁ বাৰু। হাঁহ চাই আছোঁ, তাকে আজি 31 বুলি আৰু হাঁহে খাব লাগিব। ঠাণ্ডাও পৰিছে। জহা কোমোৰাৰ লগত। জহা কোমোৰা হাঁহ খাব। কোন কাৰ লগত খাব? পৰিয়ালৰ লগত নে? পৰিয়ালৰ লগত, আমাৰ পৰিয়াল বন্ধু আমি একেলগে খাম আৰু। বজাৰ ল'লে? বজাৰ কৰি চাইছোঁ, তাকে চাওঁ, হাঁহ চাওঁ,
হাঁহতে আজি এই খানাটো খাম বুলি ভাবিছোঁ ৰাতি একেলগে লগৰ বন্ধু গোটেই সোপা মিলি হাঁহৰ আজি বেছি প্ৰাধান্য দেখিবলৈ পোৱা গৈছে বজাৰখনৰ সকলো দৃশ্য দেখুৱাইছে অতিথয় যে অকল হাঁহে ওলাইছে এই যিখিনি স্থানত আছোঁ আমি এই স্থানখিনি যদি চোৱা যায় যে অকল ইয়াতে বিভিন্ন প্ৰজাতিৰ হাঁহ ওলাইছে আৰু হাঁহ ক্ৰয় কৰাৰ বাবে এতিয়া গ্ৰাহকে ভিৰ কৰা দেখিবলৈ দাদা কি ল'লে মোৰ হাঁহ এটা মুৰ্গী এটা কেনেকুৱা আয়োজন আজি আয়োজন মানে ঘৰৰ ভিতৰতে বেলেগ বাহিৰা কোনো নাই ঘৰৰ ভিতৰতে যিখিনি চলে সেইখিনিয়ে আৰু পৰিয়ালৰ লগত খাব পৰিয়ালৰ লগত বেলেগ এসাঁজ খাব এসাঁজ লগে ভাগে নতুন বছৰ শুভেচ্ছা থাকিল আপোনালৈ আৰু এনেদৰে হাঁহ ক্ৰয় কৰিবলৈ গ্ৰাহক আহিছে আৰু বিভিন্ন গ্ৰাহকৰ লগতে তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম ক'ৰ পৰা আনিছে দাদা এইটো আপোনাৰ চুমুৰীয়া কিমান দাম এটা 800 টকা কিমান মান হ'ব ওজন? এইটো মোটামুটি আপোনাৰ 1 কিলো 800 গ্ৰাম মান হ'ব অঁ কেনেকুৱা হৈছে বেপাৰ বেপাৰ চলি আছো আৰু দাদা বজাৰ ল'লে নাই লোৱা নাই ল'ম কি ল'ম বুলি ভাবিছে এই হাঁহ লৈ আছোঁ তাৰপিছত বেলেগ চিন্তা কৰিম হাঁহেৰে সকলোৱে এসাঁজ খোৱাৰ বাবে এনেদৰে হাঁহৰ বজাৰত ভিৰ কৰিছে আৰু আন দুখন দেখুৱাইছোঁ যে এই দুগৰাকী যুৱক স্বাৱলম্বী হৈছে তেখেতসকলে মঙলদৈৰ পৰা আহে আজি বুলিয়ে নহয় তেখেতসকলে প্ৰত্যেক বছৰে আহে আৰু প্ৰত্যেক বুধবাৰতে দেখিবলৈ পায় ক'ৰ পৰা আহিছে মই লখৰা কি আনিছে আজি হাঁহ লোকেল মুৰ্গী প্লাছ হেৰি ব্ৰইলাৰ ক'ৰ পৰা আনিছে হাঁহ টংলা হয় কেনেকুৱা বিক্ৰী এই মোটামুটি চলি আছে আৰু আনগৰাকী আছে যদি সম্ভৱ তেওঁৰ পৰাও কিছু কথা জানিবৰ বাবে চেষ্টা কৰিম দাদা হাঁহ ল'লে হাঁহ ল'লোঁ কাৰ লগত খাব আজি আজি ফেমিলিৰ লগতে খাম লগে ভাগে ৰাতি অলপ সেইটো আৰু নতুন কেনেকুৱা আয়োজন চলিছে আয়োজন মানে আৰু এটা উৎসৱৰ দৰে হৈ গৈছেতো এতিয়া সেইকাৰণে চবে মিলি খাম এতিয়া এটা পৰ্ব টাইপ হৈ গৈছে তাৰপিছত মাঘ বিহু আহি আছে সেইটোৱে আৰু এনেদৰে হাঁহ লৈছে তেখেতে আৰু পৰিয়ালৰ লগত আমি যিমানখিনি মানুহ লগ পাইছোঁ অৰ্ধেকতকৈ বেছি লোকে আজি পৰিয়ালৰ লগত উপভোগ কৰিব বছৰৰ শেষৰটো দিন একেলগে উপভোগ কৰিবলৈ দাদা বজাৰ ল'লে নেকি অঁ ল'লোঁ এই হাঁহ 3টা ল'লোঁ 3টা লৈছে কিমান মানুহ খানা আমাৰ 30-35জন হ'ব আৰু 35 জন মানে সমনীয়াৰ লগত খাব বন্ধু বান্ধৱ নাই নাই ফেমিলি গেট টুগেডাৰ হয় ফেমিলি একেলগ হ'ব আজি আৰু কি ল'লে এই বৰালি ল'লোঁ বৰালিৰ দাম কিমানকৈ চলিলে আমি কিমান 900কে ল'লোঁ এনেদৰে এক প্ৰকাৰ আজি এটা গেট টুগেডাৰ এক প্ৰকাৰ অন্তিমটো দিনত সকলোৱে লগ লাগি হয়তো বিগত 365 দিনৰ 64 দিন তেখেতসকলে লগ লগা নাছিলে আৰু 365 দিনে লগ লাগি লগে ভাগে এসাঁজ খাব এনেধৰণৰ উৎপল দেখুৱাই থাকিব বজাৰ এয়া হাঁহ কুকুৰাৰ বজাৰ মুঠৰ ওপৰত সকলো আহিছে যিয়ে যেনেদৰে পাৰে মন পচন্দৰ সামগ্ৰী ক্ৰয় কৰিছে নৱবৰ্ষ উদযাপন কৰিবলৈ সাজু হৈছে যোৰহাটৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক গৌতম বৰাৰ সৈতে আমি সংযুক্ত হৈছোঁ গৌতম যোৰহাটৰ বজাৰত কেনেকুৱা পৰিৱেশ যদিওবা 31 ডিচেম্বৰৰ নিশাৰ যি উদযাপন কৰবাত জুবিন গাৰ্গ অবিহনে তেনেকুৱা ছবি বজাৰত দেখিবলৈ পোৱা হৈছে গুৱাহাটীৰ বজাৰত বিশেষকৈ আমাৰ সতীৰ্থ সাংবাদিকে জনাইছে সেই কথা যোৰহাটৰ বজাৰত কেনেকুৱা প্ৰভাৱ এই মুহূৰ্তত হয় নিশ্চয়কৈ জয়ন্ত চাওক যে সকলোৱে লগে ভাগে এসাঁজ খাবলৈ বিচাৰে 31 ডিচেম্বৰৰ নিশা কিয়নো নতুন বছৰক আদৰাৰ বাবে আৰু বিগত বছৰটোৰ শেষৰটো নিশা হয় এই দিনটো আৰু তাৰ বাবে সকলোৱে লগে ভাগে মিলি এসাঁজ খায় আৰু আমি দেখুৱাইছোঁ মই আছোঁ যোৰহাট নগৰৰ মূল যিখন বজাৰ নিউফিল্ড ৰোডৰ যিখন শাক পাচলি তথা মাছ মাংস ইত্যাদিৰ বজাৰ তাত আছোঁ আৰু এনেধৰণে বিভিন্ন মুখা কৰা পাচলি এনেধৰণে ভৰি পৰিছে আমি দেখুৱাইছোঁ এনেধৰণৰ ফুলকবিৰ পৰা আৰম্ভ কৰি ফুলকবি এনেধৰণৰ বেঙেনা ইত্যাদিৰে ভৰি পৰিছে আৰু আজি পাচলি উভৈনদী আমি দেখা পাইছোঁ যোৰহাটৰ বজাৰত আজি পাচলি উভৈনদী আৰু মূল্যও তাৰ তুলনাত বহু পৰিমাণে কম আৰু আমি যদি দামবোৰ জানিবলৈ চেষ্টা কৰোঁ অলপ পাচলিৰ দাম জানিব পাৰিম নেকি ফুল 30 টকা বেঙেনা 30 টকা মটৰ 60 টকা তাৰপৰা গাজৰ 60 টকা বিলাহী 60 টকা মানে ফুলকবি 30 টকা বেঙেনা 30 টকা মটৰ 60 টকা হয় আৰু বাকী বন্ধাকবি ঠিক সেইদৰে গাজৰ আপোনাৰ 50 টকা 60 টকা বনা আপোনাৰ 30 টকা অঁ আৰু ক'ৰ পৰা আহিছে মাল ক'ৰ পৰা আহিছে মাল আমাৰ ইয়াৰ লোকেল মালে পকিলামুখ হয় গৰুমৰাৰ পৰা আৰু যোৰহাটৰ স্থানীয় উৎপাদন হয় জয়ন্ত আৰু আমি দেখুৱাইছোঁ আৰু আমি কিছু আগলৈও যাম আৰু যিহেতু বৰ্তমান 9 বাজি গৈছে সেইবাবে বজাৰৰ ইমান আমি ভিৰ দেখিবলৈ পোৱা নাই আৰু কিছু সময় পিছৰ পৰা ইয়াত ভিৰ দি বাট নোপোৱা এটা অৱস্থাৰ সৃষ্টি হ'ব আৰু
সকলোৱে বজাৰ কৰিবলৈ দুপৰীয়া ভাগত অৰ্থাৎ 10 বজাৰ পিছৰ পৰা ৰাইজ ওলাই আহিব আৰু ওলাই আহি সকলোৱে নিশা একেলগে খোৱাৰ যিটো প্ৰয়াস তেওঁলোকে কৰিব আৰু জয়ন্ত আমি দেখা পাইছোঁ যে পূৰ্বৰ দৰে হোটেল ৰেষ্টুৰেণ্টসমূহত যিটো পৰিৱেশ সেই পৰিৱেশ এবাৰ তেনেধৰণৰ নাই বা ডিজে পাৰ্টিৰ পৰা আৰম্ভ কৰি নৱবৰ্ষৰ আদৰাৰ যিটো উদযাপন সেই উদযাপন সেইবাৰ আমি যোৰহাটত বিশেষকৈ দেখিবলৈ পোৱা নাই কেৱল মাত্ৰ পৰিয়ালসমূহৰ নিজৰ মাজতে নতুন বছৰ বা সেই বিগত বছৰ শেষৰটো দিন হিচাপে উদযাপন কৰাৰ বাবে সকলোৱে এনেধৰণৰ প্ৰয়াস অব্যাহত ৰাখিছে কিন্তু জয়ন্ত আপুনি বজাৰখন দেখি আপোনাৰ ভাল লাগি যাব মনটো যে পাচলি উভৈনদী আৰু এয়া হৈছে যোৰহাটৰ স্থানীয় উৎপাদন স্থানীয় কৃষকসকলে কৰা খেতি কৰি কৰা উৎপাদন আৰু মূল্য তুলনামূলকভাৱে বিগত সময়ছোৱাতকৈ আজিৰ দিনটোত আমি কিছু কম দেখা পাইছোঁ কিয়নো 20 টকা 30 টকা দৰত এইসমূহ শাক পাচলি ক্ৰয় কৰিব পৰা যাব আৰু যোৰহাটৰ বহুকেইখন আগশাৰীৰ হোটেল আৰু ৰেষ্টুৰেণ্ট আছে কিন্তু তাতো এইবছৰ বিশেষ কোনো উদযাপনৰ ব্যৱস্থা কৰা নাই আৰু যিহেতু যোৰহাট আৰক্ষীয়েও বহুখিনি এডভাইজৰি জাৰি কৰিছে নৱবৰ্ষৰ ক্ষেত্ৰত নিশা যাতে কোনো লোকে সুৰাপান কৰি যান বাহন নচলায় তাৰ বাবে কঠোৰ নিৰ্দেশনা দিয়া হৈছে আৰু পৰিৱেশ বিভাগ আৰু তাৰ সমান্তৰালকৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিব আৰু গতিকে নতুন বছৰটো অৰ্থাৎ নৱবৰ্ষৰ পহিলা দিনটো যদিহে কোনো লোকে অতিকৈ বেয়াকৈ পাৰ কৰিব নিবিচাৰে তেনেহ'লে তেওঁলোকে সুৰাপান কৰি বা তেনেধৰণৰ পাৰ্টি কৰি যান বাহন নচলাটোৱে আজি নিশাটোত মংগল কিয়নো দুপৰ নিশালৈকৈ অভিযান চলিব বুলি আমি জানিব পাৰিছোঁ আৰু আমি দেখুৱাইছোঁ জয়ন্তদা পূৰ্বৰ তুলনাত এই সময়ছোৱাত অৰ্থাৎ 9 বজাৰ পৰিৱেশ বহু পৰিমাণে সেমেকা আৰু যদি সম্ভৱ হয় আমি যোৰহাটৰ যিখন মাছৰ বজাৰ অস্থায়ী যিখন মাছৰ বজাৰ সেই মাছৰ বজাৰলৈও গৈ তাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে আজি নিশাৰ উদযাপনৰ বাবে কেনেধৰণে কি মাছ অনা হৈছে আমি পাচলি দেখুৱালোঁ যে পাচলিৰ মূল্যৰ এটা আভাস দিলোঁ যোৰহাটবাসী ৰাইজক আৰু এইবাৰ আমি সোমাইছোঁহি যোৰহাটৰ মাছৰ বজাৰখনৰ মাছৰ যিখন মূল বজাৰ ইয়াৰ উপৰিও পথৰ কাষত বহুখিনি আজি মাছ ব্যৱসায়ীয়ে মাছ বিক্ৰী কৰিব আৰু আমি দেখুৱাইছোঁ যে এনেধৰণে মুখা কৰি থকা বাহু মাছৰ পৰা বাহু বৰালি এনেধৰণে আমি দেখা পাইছোঁ আৰু এনেধৰণে আমি কেইবাজনো চিনাকি লোককো দেখা পাইছোঁ যে ইয়াতে নতুন বছৰৰ বাবে নৱবৰ্ষ উদযাপনৰ বাবে মাছ কিনিবলৈ আহিছে আৰু আমি দেখুৱাইছোঁ মূল্য জানিবলৈ চেষ্টা কৰিম যে এনেধৰণৰ ডাঙৰ চিতল মাছ আহিছে আৰু বৰালি মাছ এই সকলোখিনি থলুৱা মাছ হয় চালানী মাছ নহয় আৰু তাৰ মূল্য দাদা অলপ দামবোৰ কৈ দিব নেকি যে কিমান দাম ৰাখিছে আজি মাছটো দেখুৱাই বাহু গোটা ল'লে 800 টকা 800 টকা কেজি কটা ল'লে 1000 আৰু এইটো কচ কেনেকৈ 1100 টকা ব্ৰহ্মপুত্ৰৰ কচ হয় আৰু এইবোৰ ৰৌ বিলৰ ৰৌ 600 টকা কেজি 600 টকা কেজি হয় আৰু চিতল কেনেকৈ চিতল গোটা ল'লে 900 কটা ল'লে 1000 চিতল 1000 ক'ৰ পৰা আহিছে মাছ ব্ৰহ্মপুত্ৰ মাছ চব ব্ৰহ্মপুত্ৰ হয় আৰু ফিচাৰী কেনেকৈ ফিচাৰী 350 400 হয় আমি জয়ন্ত দেখুৱালোঁ যে এনেধৰণে যোৰহাটৰ যিখন থলুৱা যিখন মাছৰ বজাৰ আৰু সেই মাছৰ বজাৰত এনেধৰণে মাছ ব্ৰহ্মপুত্ৰৰ তথা স্থানীয় যি বিল আছে সেই বিলৰ পৰা আৰম্ভ কৰি এনেধৰণে মাছেৰে উপচি পৰিছে আৰু মূল্য দেখুৱালোঁ যে যি ফিচাৰীৰ পৰা অনা এনেধৰণৰ একোটা বাহুৰ কেজি 350 400 টকাত উপলব্ধ ঠিক সেইদৰে চিতল একদম মুখা কৰি থকা চিতল বৰালি কেনেকৈ বৰালি গোটা ল'লে 800 টকা মানে বৰালিৰ পৰা চিতললৈকে 700ৰ পৰা 1000 টকা ভৰিব লাগিব হয়নে হয় আমি দেখুৱাই গৈছোঁ আৰু আমি আৰু বাহিৰলৈ গৈ পুনৰ জয়ন্ত দেখুৱাব বিচাৰিম যে বজাৰৰ পৰিৱেশ আমি দেখুৱালোঁ পাচলি মূল্য দেখুৱালোঁ আভাস দিলোঁ ঠিক সেইদৰে কিন্তু এই মাছবোৰ শেষ হৈ যাব যদিহে কোনো লোকে এতিয়াই অৰ্থাৎ 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত নাহে সেই যিবোৰ ডাঙৰ মাছ আছে সেই মাছবোৰ হয়তো শেষ হৈ যোৱাৰ সম্ভাৱনাই অধিক আৰু মাংসৰ বজাৰলৈ যদি আমি যাওঁ মাংসৰ মূল্য হৈছে প্ৰতি কেজি হাঁহৰ মূল্য 700ৰ পৰা 750 টকা কেজি কটা আৰু যদি কুকুৰাৰ দামৰ বিষয়ে ক'বলৈ যাওঁ লোকেল
মুৰ্গীৰ প্ৰতি কিলো গোটা একোটাত 450 টকা বা 430 টকাৰ পৰা 500 টকা আজিৰ তাৰিখত আৰু ব্ৰইলাৰ মাংসও সেই তেনেধৰণে 280 পৰা 300 টকা কটা প্ৰতি কেজিত বিক্ৰী কৰা হৈছে আৰু এই মুহূৰ্তত দেখুৱাইছে যে সাধাৰণ ক্ৰেতা ইয়ালৈ বজাৰলৈ এই সময়ত কম কিয়নো এখন মূল পাইকাৰী বজাৰ যোৰহাটৰ গতিকে বাকী যিসকল ব্যৱসায়ী সেই ব্যৱসায়ীসকল আহিছে বৰ্তমান সেই পাইকাৰী বিক্ৰেতাসকলৰ পৰা শাক পাচলি ইত্যাদি ক্ৰয় কৰিবৰ বাবে কিছু সময় পিছৰ পৰা এই বজাৰত ভিৰ হ'ব কিন্তু তুলনামূলকভাৱে এই বজাৰত এবাৰ ভিৰ কিছু কম আৰু আমি দেখুৱাই গৈছোঁ জয়ন্ত এটা আভাস দিলোঁ যোৰহাটৰ এই পৰিৱেশৰ নিশ্চয় গৌতম আপুনি দেখুৱাই থাকিব যোৰহাটৰ বজাৰখন আমাৰ সতীৰ্থ গৌতমে দেখুৱাইছে পূৰ্বৰ তুলনাত গ্ৰাহকৰ যিটো উপস্থিতি নৱবৰ্ষ উদযাপন বা 31 ডিচেম্বৰ উদযাপন বুলি ক'লে যিটো এটা পৰিৱেশ তেনেকুৱা এটা পৰিৱেশ যেন ক'ৰবাত এইবাৰ দেখিবলৈ পোৱা হোৱা নাই বজাৰসমূহত নাৰেংগীৰ বজাৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক অজয় বৰ্মন আছে অজয় পুনৰবাৰ আপোনাৰ কাষলৈ আহিছোঁ আপুনি কোৱা কথাখিনিয়ে যোৰহাটৰ বজাৰতো প্ৰতিফলিত হৈছে জুবিন গাৰ্গ আমাৰ মাজত নাই তাৰেই যেন ক'ৰবাত প্ৰভাৱ দেখিবলৈ পোৱা হৈছে কাৰণ 2025 বৰ্ষটো অসমবাসীৰ বাবে যেন এটা অভিশপ্ত বৰ্ষ কাৰণ অসমীয়াৰ আটাইতকৈ প্ৰিয়তম সন্তান জুবিন গাৰ্গ আমাৰ মাজৰ পৰা ৰহস্যজনকভাৱে আঁতৰি গ'ল আৰু তাৰ বাবে হয়তো আজি এনেকুৱা এটা পৰিৱেশ 31 ডিচেম্বৰৰ বজাৰত তাতে আকৌ প্ৰচণ্ড শীত অজয় নিশ্চয়কৈ য'ত আমি যিসমূহ বিক্ৰেতা আছে তেওঁলোকৰ আমি ভাষ্য সংগ্ৰহ কৰিছিলোঁ আৰু তেওঁলোকে জনাইছিল যে হয়তো ঠাণ্ডাৰ কাৰণে কিছু লোক ওলাই অহা নাই আৰু আপুনি কোৱাৰ ধৰণে যিহেতুকে আমাৰ হিয়াৰ আমঠু গৰাকী আমাৰ মাজত নাই সেইকাৰণে যি নৱবৰ্ষ উদযাপন সেই কিছু পৰিমাণে ম্লান পৰিব কিন্তু মই যদি নাৰেংগী কলংপাৰ বজাৰৰ পৰিৱেশসমূহ দেখুৱাওঁ নাৰেংগী কলংপাৰ বজাৰত থলুৱা শাক পাচলি খাদ্য সামগ্ৰীৰ কাৰণে বিখ্যাত বুলি ক'ব লাগিব গুৱাহাটীৰ অন্যান্য স্থানত যিসমূহ শাক পাচলি বা সেইসমূহ শাক পাচলি পোৱাৰ উপৰিও ইয়াতে কিন্তু থলুৱা শাক পাচলি থলুৱা খাদ্য সম্ভাৰ কিন্তু ভৰ্তি হৈ আছে আৰু দেখিবলৈ পোৱা গৈছে যে মই ইয়াতে যদি দেখুৱাওঁ বাঁহৰ গাজ আহিছে এনেদৰে আৰু যিসকল বিক্ৰেতা আছে তেওঁলোকে এনেদৰে বাঁহৰ চুঙা লৈ আহিছে বাঁহৰ চুঙাত মাংস ভৰাই দি কিনে তেওঁলোকে পুৰি খোৱাৰ কাৰণে ব্যৱস্থা কৰিছে সামন্তলকৈ যদি আমি হাঁহৰ মাংসৰ কথা কওঁ যদি কোমোৰা নহয় বা জহা কোমোৰা নহয় জহা কোমোৰা নহ'লে হাঁহৰ মাংস আধৰুৱা বুলি ক'ব লাগিব গতিকে সকলো বস্তু গ্ৰাহকে কিনিব পৰাকৈ সকলো বস্তু ইয়াতে উপলব্ধ হৈছে আৰু সামন্তলকৈ কলা চাউল জহা চাউল বৰা চাউল আদি যিহেতুকে বিহুলৈকে মাজত মাত্ৰ কেইটামান দিন বিহুৰ আগমুহূৰ্তটো এনেদৰে বিহুৰ যি সামগ্ৰীসমূহ দৰকাৰ সেই সামগ্ৰীসমূহ ইয়াতে উভৈনদী হৈ পৰিছে আৰু অন্যফালে কাঠফুলা আহিছে নাৰিকল আহিছে জহা কোমোৰা ভোলৰ কথা কৈছোঁ শাক পাচলিৰ কথা মই কৈছোঁ থলুৱা যিখিনি শাক পাচলি থলুৱা যিখিনি সামগ্ৰী ইয়াতে সামন্তলকৈ উপলব্ধ হৈছে কিন্তু আপুনি কোৱাৰ দৰে হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজত নাই বা দীপক শৰ্মা যিহেতুকে বাঁহীবাদক বিশ্ব সমৃদ্ধ বাঁহীবাদক তেওঁ আমাৰ মাজত নাই গতিকে সেয়া দুখ কিন্তু ৰাইজৰ মাজত থাকিছে আৰু সেই কথাকে লৈ হয়তো এইবাৰ নৱবৰ্ষৰ উদযাপন কিছু ম্লান পৰিব কিন্তু বজাৰত খাদ্য সামগ্ৰী হওক বা অন্য সামগ্ৰী হওক সেইসমূহ উপলব্ধ হৈ পৰিছে জয়ন্ত হয় আপুনি দৃশ্য দেখুৱাই থাকক অজয় এয়া নাৰেংগীৰ কলংপাৰৰ বজাৰ থলুৱা খাদ্য সামগ্ৰীৰে উভৈনদী হৈ পৰিছে এই বজাৰখনে উৰুকাৰ বজাৰখনৰ সেই সুবাস দাঙি ধৰিছে সন্মুখত মাঘৰ বিহুৰ উৰুকা গতিকে ৰাইজৰ মাজত কিছু আনন্দ উদ্দীপনা এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে যদিও ক'ৰবাত বিষণ্ণতাও আছে সকলোৰে মনত উৎপল আছে আমাৰ সৈতে সতীৰ্থ সাংবাদিক উৎপল হালৈ উৎপল পুনৰবাৰ আপোনাৰ কাষলৈ আহিছোঁ সকলো ওলাই আহিছে এই মুহূৰ্তত মহানগৰবাসীয়ে প্ৰচণ্ড শীতক নেওচি হ'লেও মন পচন্দৰ মাছটো ক্ৰয় কৰিবলৈ বা মন পচন্দৰ মাংস শাক পাচলি ক্ৰয় কৰিবলৈ নৱবৰ্ষ উদযাপন কৰিবলৈ উৎপল আমি উৎপলৰ সৈতে সংযুক্ত হ'ম কিন্তু আমি পুনৰবাৰ যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰাৰ সৈতে সংযুক্ত হ'ম গৌতম ইতিমধ্যে শাক পাচলিৰ বজাৰ মাছৰ বজাৰ আপুনি দেখুৱালে মাংসৰ বজাৰৰ কেনেকুৱা ভিৰ এই মুহূৰ্তত যোৰহাটত হয় 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 নিশ্চয়কৈ জয়ন্ত মই দেখুৱাবলৈ আহিছোঁ যে মাংসৰ বজাৰৰ এটা আভাস আমি দিব বিচাৰিছোঁ যে কেনেধৰণৰ মূল্য মই যিটো মূল্য উল্লেখ কৰিছিলোঁ সেই মূল্যই আমি দেখা পাইছোঁ দাদা কুকুৰা মাংসৰ কেনেকৈ লোকেল কেনেকৈ লোকেল 450 টকা কেজি 450 টকা দাম বঢ়া নাই নাই বঢ়া হাঁহটো নাই আপোনাৰ ইয়াত হাঁহ নাই হাঁহৰ দাম কেনেকুৱা হ'ব হাঁহৰ 600 মান টকা কেজি হ'ব 600 টকা কেজি হয় মই আৰু আছে ব্যৱসায়ী তেওঁলোকৰ পৰা জানিব বিচাৰিম কুকুৰা কেনেকৈ বিকিছে 450 টকা লোকেল 450 হয় ব্ৰইলাৰ 250 ব্ৰইলাৰ 250 হয় মানে 250 গোটা নে কটা কয়লাৰটো গোটাকৈ পায় 250 ব্ৰইলাৰটো 260 কাটা 160 গোটা ব্ৰইলাৰ হয়
আৰু হাঁহৰ হাঁহৰটো আপোনাৰ এইবোৰ হাঁহটো আমি ৰখা নাই বৰ্তমান। এনেই দাম কেনেকৈ চলি আছে? এনেতো এইটো গোটা হিচাপত 500 টকা পৰে এটা হাঁহৰ। হয়, কাটি পেলাই 700 টকা বিকা হৈ পায়। হয় হয়, ধন্যবাদ জনাইছোঁ। আমি দেখুৱাইছোঁ পৰিৱেশ আৰু এনেধৰণেই উদযাপনৰ প্ৰস্তুতি চলিছে, কিন্তু সেমেকা। মই পুনৰবাৰ দেখুৱাইছোঁ যে জয়ন্ত এনেধৰণে সেমেকা পৰিৱেশ আৰু এনেধৰণেও একাংশই ব্যৱসায়ীয়ে তেনেধৰণে আনিছে। দাম কেনেকৈ? দাম আমি তেওঁলোকক দি আছোঁ, তেওঁলোকে তেনেকৈ বিকিছে, মিলাইছে আৰু লোকেল নহয় জানো? লোকেল লোকেল কেনেকৈ এনে আপোনালোকৰ ফালে কেনেকৈ? আমি 350কৈ বিকি আছোঁ, 350, 370কৈ দি আছোঁ। 370কৈ বিকি আছোঁ। হয়, তেওঁলোকে তাত আৰু 10-20 টকা লাভ লয়, লাভ লৈ পেলাই আৰু তেওঁলোকে বিকি মই লৈ যাম এটা আপোনাৰ 350 টকা 370 টকা 70 টকা। হয়, এয়া হৈছে পাইকাৰী জয়ন্ত পাইকাৰী মূল্য, অৰ্থাৎ পাইকাৰী ব্যৱসায়ীসকলে যিসকলে ব্যৱসায় ভিত্তিত এনেধৰণৰ লোকেল কুকুৰাৰ পোহে তেওঁলোকে ইয়ালৈ আনিছে। আৰু তাৰ পাছত যিসমূহ খুচুৰা ব্যৱসায়ী তেওঁলোকে 450 টকা দৰত সেই কুকুৰা বিক্ৰী কৰিছে। আৰু হাঁহৰ মূল্য আমি জনালোঁ। আৰু কিন্তু মই দেখুৱাইছোঁ যে জয়ন্ত আপুনি লক্ষ্য কৰক যে এতিয়া 9:30 বাজি গৈছে আৰু এই সময়ছোৱাত যোৰহাটৰ নিউ ফিল্ড ৰোডৰ যিখন মূল বজাৰ, সেই বজাৰখনৰ পৰিৱেশ হৈছে এয়া সেমেকা আৰু সেৰেঙা। কিয়নো যথেষ্ট পৰিমাণে শীতৰ প্ৰকোপ বৃদ্ধি পাইছে, তাৰ সেইও এটা অন্যতম কাৰণ হ'ব পাৰে। কিন্তু যিটো ধামখুমীয়া পূৰ্বৰ উৎসৱৰ যিটো ধামখুমীয়া, অৰ্থাৎ 31st বুলি ক'লে আমি যেনেধৰণে পৰিৱেশ দেখা পাওঁ বা DJ পাৰ্টিৰ পৰা আৰম্ভ কৰি হোটেল ৰেষ্টুৰেণ্টসমূহত বিশেষ আয়োজন কৰে, আৰু আমি সেইবোৰ তেনেধৰণে দেখা পোৱা নাই। এইবাৰ তাৰ পৰিমাণ বহু পৰিমাণে কম হোৱা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু ইয়াত বৰ্তমান আমি কেৱল ব্যৱসায়ীসকলকে দেখা পাই আছোঁ, যিসকল ব্যৱসায়ীয়ে এই পাইকাৰী বিক্ৰেতাসকলৰ পৰা সামগ্ৰী ক্ৰয় কৰিবলৈ আহিছে, তাৰ বিপৰীতে সাধাৰণ লোক যি বজাৰ কৰিবৰ বাবে নিশা উদযাপনৰ বাবে বজাৰ কৰিবৰ বাবে আহিছে, তেনে লোকৰ সংখ্যা অৰ্থাৎ সেই বজাৰৰ সেই উখল মাখল পৰিৱেশটো দেখিবলৈ পোৱা হোৱা নাই যোৰহাটতো। গৌতম, দেখুৱাই থাকিব বিভিন্ন ধৰণৰ সা সামগ্ৰী উভৈনদী হৈছে, বিক্ৰেতাসকল সাজু হৈছে বিভিন্ন শাক পাচলি খাদ্য সম্ভাৰ সন্মুখত লৈ, কিন্তু গ্ৰাহকৰ উপস্থিতি কিছু সেৰেঙা। নলবাৰীৰ পৰা কৈলাশ ডেকা আমাৰ সৈতে সংযুক্ত হৈছে। কৈলাশ, নলবাৰীত কেনেকুৱা পৰিৱেশ, নৱবৰ্ষ উদযাপনৰ কেনেকুৱা আয়োজন, আজি 31st নাইটৰ কেনেধৰণৰ প্ৰস্তুতি চলিছে নলবাৰীত? নিশ্চিতভাৱে জয়ন্ত চাওক, আজি যিহেতু 31 ডিচেম্বৰ আৰু 31 ডিচেম্বৰৰ দিনা আচলতে নলবাৰীৰ বৰ্তমান মুহূৰ্তত আমি এখন বজাৰত আছোঁ, দৈনিক বজাৰ, যি গোপাল বজাৰ দৈনিক বজাৰখনত উপস্থিত হৈছোঁ। আৰু গোপাল বজাৰত আচলতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু প্ৰতিদিনে আচলতে বিভিন্ন প্ৰান্তৰ গ্ৰাহকসকল আহে, আৰু আজি যিহেতু বিশেষ দিন 31 ডিচেম্বৰ, সকলোৱে আচলতে নিশাটো উদযাপন কৰিব আৰু আজি পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰাৰ যিটো সময়, আৰু এনেদৰে আচলতে বিভিন্ন সামগ্ৰীৰে উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে বজাৰত। আৰু সমান্তৰালভাৱে যদি ক'বলৈ যাওঁ, কিন্তু গ্ৰাহকো কিন্তু কিছু পৰিমাণে সেই দেখিবলৈ পোৱা গৈছে, সেৰেঙা পৰ্যায়ত গ্ৰাহক দেখিবলৈ পোৱা গৈছে। আৰু আমি গোটেইখিনি দৃশ্য দেখুৱাব বিচাৰিছোঁ, বিভিন্ন প্ৰকাৰৰ আচলতে ইয়াত মাছ দেখিবলৈ পোৱা গৈছে, সমান্তৰালভাৱে মাছকে ধৰি মাংস বিভিন্ন সামগ্ৰীসমূহ দেখিবলৈ পোৱা গৈছে। আমি গোটেই ব্যৱসায়ীসকলৰ আমি দৃশ্যসমূহ দেখুৱাম, কথা পাতিবলৈ যত্ন কৰিম। তাৰ পূৰ্বে কিছু দৃশ্যাংশ দেখুৱাইছোঁ। চাওক, স্থান থলুৱা মাছেই হওক বা বিভিন্ন আচলতে মাছ ইয়াত উপলব্ধ হৈছে, আৰু আমি কথা পাতিবলৈ যত্ন কৰিম, যিহেতু বিভিন্ন প্ৰান্তৰ পৰা আচলতে গাঁওসকল আহিছে। তেওঁলোকে আচলতে আজি নিশাটো আচলতে 31 ডিচেম্বৰৰ নিশাটো কেনেদৰে তেওঁলোকে উদযাপন কৰিব বা নৱবৰ্ষক কেনেদৰে আদৰিব, মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ, যিহেতু আজি বছৰৰ শেষটো দিন, কেনেদৰে আচলতে নতুন বছৰক আদৰিব আৰু কেনেদৰে সাজু হৈছে। পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে ইংৰাজী নৱবৰ্ষ 2026 চনৰ ওলগৰ শুভেচ্ছা জনালোঁ। আৰু লগতে আপোনালোকে সকলোৱে জানে ভোগালী বিহু আহি আছে, আমাৰ বাপতি সাহোন অসমীয়া ভোগালী বিহুৰো শুভেচ্ছা আৰু জ্ঞাপন কৰিছোঁ। লগতে আজি আমাৰ এটা পৰম্পৰাই হৈছে 31 ডিচেম্বৰ। এই 31 ডিচেম্বৰত যি সকলোৱে লগে ভাগে এসাঁজ খাওঁ লগ বন্ধুৰ লগত, আমি সেইকাৰণে আজি ওলাই আহিছোঁ, লগ বন্ধুবোৰ আহিছে, আপোনালোকে দেখিছে সকলোৱেও। মাছৰ বজাৰত আহিলোঁ, ঠিকে আছে, চব এনেকুৱাই। আপোনালোকক আৰু আপোনালোকৰ পৰিয়ালকো নতুন বছৰ আৰু ভোগালী বিহুৰ ওলগ আৰু দাম চাব গ'লে ঠিকে আছে, গতানুগতিক অলপতো দাম বাঢ়িছে, চব বস্তুৰ দাম বাঢ়িছে, আপোনালোকে জানে চব বস্তুৰ দাম বাঢ়িছে। সেইকাৰণে মই ভাবোঁ ঠিকে আছে, বজাৰ ঠিকে আছে। আৰু আমাৰ নলবেৰা বজাৰৰ এটা স্বাভিমান আছে যে আমি নলবেৰা মানুহখিনিয়ে সকলোৱে নলবেৰা
প্ৰডাকশ্যনখিনি প্ৰডাক্ট যি হয় আৰু নলবাৰীতে মাছৰ প্ৰডাক্ট বা আজি মাংসৰ প্ৰডাক্ট সেইকাৰণে আমি নলবেৰীয়া হিচাপে নলবাৰীৰ যিখিনি প্ৰডাক্ট হৈছে মাছ প্ৰডাকশ্যন হৈছে এইখিনি আমি কিনিবলৈ চেষ্টা কৰিছোঁ। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আৰু সকলোৱে এনেদৰে আচলতে নলবাৰীৰ বিভিন্ন প্ৰান্তত যি উৎপাদিত স্থানীয় থলুৱা মাছসমূহ আচলতে থলুৱা মাছসমূহ আচলতে এনেদৰে ক্ৰয় কৰাৰ উদ্দেশ্যে আহিছে আৰু আমি ব্যৱসায়ীসকলৰ সৈতে যদি সম্ভৱ হয় কথা পাতিম, সমান্তৰালভাৱে গ্ৰাহক আছে অকণমান কথা পাতিম। তাৰ পূৰ্বে দেখুৱাব বিচাৰিছোঁ আৰু বিভিন্নজন আহিছে আচলতে বজাৰ কৰিবলৈ আৰু কথা পাতিবলৈ যত্ন কৰিম। তাৰ পূৰ্বে সামগ্ৰিকভাৱে দৃশ্যসমূহ দেখুৱাইছোঁ, কাৰণ মাছৰ বজাৰত আচলতে কেনেধৰণৰ মাছৰ দাম নিৰ্ধাৰণ কৰিছে সেইসমূহ কথা পাতিবলৈ চেষ্টা কৰিম। আৰু তাৰ পূৰ্বে দেখুৱাইছোঁ আচলতে ইয়াত থলুৱা মাছ উপলব্ধ হৈছে, বিভিন্ন প্ৰকাৰৰ থলুৱা মাছ উপলব্ধ হৈছে। আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ, মাছৰ দাম কেনেধৰণৰ নিৰ্ধাৰণ কৰা হৈছে, কি মাছ আছে? বিকেট আছে, ডাঙৰ বিকেট, ৰৌ আছে, লোকেল ৰৌ আৰু ভকুৱা আছে। দাম কেনেকৈ? দাম ঠিক আছে, বিকেটৰ 250 টকা বেছি আছোঁ, ভৌৰো বেছি আছোঁ 350 আৰু ভকুৱা 400। গ্ৰাহকৰ উপস্থিতি কেনেকুৱা বৰ্তমান মুহূৰ্তত? কিন্তু তেনেকুৱা গ্ৰাহক নাই, ঠাণ্ডাৰ কাৰণে মানুহবিলাক মানে অহা নাই, কিন্তু লাহে লাহে আহিব, যিহেতু কুঁৱলী আহি আছে। মোটামুটি 10-11টা মানৰ পৰা লাহে লাহে আহিব। আগত কৰি অলপ কিছু মানুহ আহিছে। নিশ্চিতভাৱে ধন্যবাদ। হয় কৈলাশ, আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। যোৰহাটৰ পৰা গৌতম বৰা আপোনাক ধন্যবাদ, নাৰেংগীৰ পৰা অজয় বৰ্মন আৰু সতীৰ্থ সাংবাদিক উৎপল হালৈ আমি আটাইকেইগৰাকীকে ধন্যবাদ জনাইছোঁ। লাইভ আৱাৰত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। 3গৰাকী বিজয়ী। কিন্তু প্ৰকৃত বিজয় সানৰাইজ শাহী গৰম মছলা। আমি হওক বা নিৰামিষ, ৰন্ধাতে বেলেগ মাত্ৰা আনি দিয়ে। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। গানে জুবিনৰ সোঁৱৰণেৰে বছৰটোক বিদায়। জনতাৰ জুবিনক বুকুতে লৈ শিল্পীয়ে গাব জুবিনৰ গান। 31 ডিচেম্বৰত নিউজ 18 অসম নৰ্থ ইষ্টৰ জুবিন স্মৰণ। মহালক্ষ্মী আয়াৰ, জয় বৰুৱাৰ কণ্ঠত জুবিনৰ জনপ্ৰিয় গীত। অনুজ শিল্পীয়েও গানেৰে সোঁৱৰণ কৰিব গানৰ জুবিনক। পোহৰৰ চাকিয়ে গছিয়ে পোহৰ কৰিব মনৰ এন্ধাৰ। জুবিন স্মৃতিৰ হৃদয়ত সামৰি নিউজ 18 অসম নৰ্থ ইষ্টৰ সৈতে বিদায় 2025। আজি সন্ধিয়া 7:50 পৰা। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিছে ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি কৰিব। গুৰুজনৰ জন্মস্থানক লৈও অখিল গগৈৰ ৰাজনীতি। তেওঁলোকে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিছে, বটদ্ৰৱা প্ৰকল্পক লৈ অশোভনীয় মন্তব্য অখিল গগৈৰ। কিন্তু বটদ্ৰৱা প্ৰকল্পৰ নামত
অখিল গগৈৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল বিজেপি। অখিল গগৈক অসভ্য আখ্যা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। এনে চৰিত্ৰৰ বাবে অখিল গগৈ উন্নয়নকামী ৰাইজৰ ঘৃণাৰ পাত্ৰ হোৱা বুলি দাবী বিজেপিৰ। জাতিৰ জনক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানক অত্যাধুনিক আৰু আটকধুনীয়াকৈ সজাই তোলাৰ ৰাজ্য চৰকাৰৰ অভিলাষী প্ৰকল্পটোত সাম্প্ৰদায়িক ৰাজনীতিহে দেখিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সুদৃশ্য প্ৰকল্পটো ৰাজ্যবাসীলৈ উৎসৰ্গা কৰাৰ পূৰ্বেই অখিল গগৈয়ে কৰিলে অশোভনীয় মন্তব্য। অখিল গগৈৰ মতে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈহে বিজেপিয়ে বটদ্ৰৱা প্ৰকল্প মুকলি কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহো অসমলৈ আহিছে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ। কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিছে ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ। বটদ্ৰৱা প্ৰকল্পটো কৰাটো খুব ভাল কথা কৈছে, কিন্তু বটদ্ৰৱা প্ৰকল্পৰ নামত তেওঁলোকে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিছে এইটো কেতিয়াও অসমৰ মানুহে গ্ৰহণ নকৰে। মই দেখিবলৈ পাইছোঁ যে অসমলৈ আহি নিৰ্বাচনৰ আগত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকে উপস্থিত হৈছে। মই সেইকাৰণে অমিত শ্বাহক সকীয়াই দিছোঁ যে তুমি ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবা। অসমীয়া জাতি সত্তাৰ মূৰ্ত প্ৰতীকৰূপে গুৰুজনাৰ জন্মভূমি নৰূপত গঢ়ি তোলা সন্দৰ্ভত অখিল গগৈয়ে কৰা এনে মন্তব্যক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শাসক পক্ষই। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অখিল গগৈৰ মন্তব্যৰ সন্দৰ্ভত ক'লে অখিল গগৈয়ে অসভ্যৰ দৰে আচৰণ কৰে। অখিল গগৈক উদ্দেশ্য কৰিছোঁ, হয় আপোনালোক কেৱল নেতিবাচক হৈ বেদখলকাৰীৰ ঘৰলৈ গৈ আপোনালোকে আলিংগন কৰাত ব্যস্ত আছে, তাৰ বিপৰীতে আমি গুৰু দুজনাৰ ভকত বৈষ্ণৱ তথা গুৰু দুজনাৰ শ্ৰী জুবিনৰ সোঁৱৰণেৰে বছৰটোক বিদায়। জনতাৰ জুবিনক বুকুতে লৈ শিল্পীয়ে গাব জুবিনৰ গান। 31 ডিচেম্বৰত নিউজ 18 অসম নৰ্থ ইষ্টৰ জুবিন স্মৰণ। মহালক্ষ্মী আয়াৰ জয় বৰুৱাৰ কণ্ঠত জুবিনৰ জনপ্ৰিয় গীত। অনুজ শিল্পীয়েও গানেৰেই সোঁৱৰণ কৰিব গানৰ জুবিনক। পোহৰৰ চাকিয়ে গছিয়ে পোহৰ কৰিব মনৰ এন্ধাৰ। জুবিন স্মৃতিৰ হৃদয়ত সামৰি নিউজ 18 অসম নৰ্থ ইষ্টৰ সৈতে বিদায় 2025। আজি সন্ধিয়া 7:50 পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিছে ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ। গুৰুজনাৰ জন্মস্থানক লৈও অখিল গগৈৰ ৰাজনীতি। তেওঁলোকে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিছে বটদ্ৰৱা প্ৰকল্পক লৈ অশোভনীয় মন্তব্য অখিল গগৈৰ। কিন্তু বটদ্ৰৱা প্ৰকল্পৰ নামত অখিল গগৈৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল বিজেপি। অখিল গগৈক অসভ্য আখ্যা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। এনে চৰিত্ৰৰ বাবে অখিল গগৈ উন্নয়নকামী ৰাইজৰ ঘৃণাৰ পাত্ৰ হোৱা বুলি দাবী বিজেপিৰ। জাতিৰ জনক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানক অত্যাধুনিক আৰু আটকধুনীয়াকৈ সজাই তোলাৰ ৰাজ্য চৰকাৰৰ অভিলাষী প্ৰকল্পটোত সাম্প্ৰদায়িক ৰাজনীতিহে দেখিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সুদৃশ্য প্ৰকল্পটো ৰাজ্যবাসীলৈ উৎসৰ্গা কৰাৰ পূৰ্বেই অখিল গগৈয়ে কৰিলে অশোভনীয় মন্তব্য। অখিল গগৈৰ মতে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈহে বিজেপিয়ে বটদ্ৰৱা প্ৰকল্প মুকলি কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহো অসমলৈ আহিছে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ।
মহাশয় দেৱীৰ সজ্জনো কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিছে ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ বটদ্ৰা প্ৰকল্পটো কৰাটো খুব ভাল কথা হৈছে কিন্তু বটদ্ৰা প্ৰকল্পৰ নামত তেওঁলোকে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিছে এইটো কেতিয়াও অসমৰ মানুহে গ্ৰহণ নকৰে মই দেখিবলৈ পাইছোঁ যে অসমলৈ আহি নিৰ্বাচনৰ আগত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকে উপস্থিত হৈছে মই সেইকাৰণে আজি বছৰৰ অন্তিমটো দিন নিশালৈ লগে ভাগে এসাঁজ খোৱাৰ পৰিকল্পনাৰে সকলো ওলাই আহিছে বজাৰলৈ তেজপুৰৰ মহাভৈৰৱ মাছৰ বজাৰতো গ্ৰাহকৰ ভিৰ প্ৰকাণ্ড বিভিন্ন থলুৱা মাছেৰে ভৰি পৰিছে বজাৰ থলুৱা উৎপাদিত ভকুৱা আৰি বৰালি ৰৌ আদিকে ধৰি বিভিন্ন মাছ উভৈনদী হৈ পৰিছে বজাৰখনত দেখা পোৱা গৈছে চাওঁতে 2025 বৰ্ষৰ আজি অন্তিমটো দিন আৰু কেইটামান মুহূৰ্তৰ মাজতে মেলানি মাগিব কি পালো কি হেৰুৱালো আৰু কি পৰিকল্পনা আচলতে 2025 বৰ্ষটো আমাৰ বিশ্ববাসীৰ বাবে বৰ ভাল নহয় বিভিন্ন দিশৰ মাজত যুদ্ধৰ দামমা চলিছে তাতোকৈ আমাৰ অসমবাসীৰ বাবেতো অতি দুখৰ বিষয় কাৰণ আমি আমাৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব বিশিষ্ট শিল্পী সকলোৰে অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াক আমি হেৰুৱাইছোঁ অতি পৰিতাপৰ বিষয় তাৰ মাজতে এই বৰ্ষৰ শেষৰ দিনটোত আজি উপনীত হৈছোঁ অহাকালিৰ পৰা আমি নতুন বৰ্ষক আদৰিবলৈ যোজা কৰিছোঁ গতিকে আমি আশা কৰিম যে সকলোৱে নতুন বৰ্ষটোক আদৰি লওক আৰু নতুন বৰ্ষটো সকলোৰে বাবে সুখ সমৃদ্ধিৰে ভৰি পৰক এই কামনাৰেই সকলোকে অসমবাসীলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ মাছ ক্ৰয় কৰা দেখিলোঁ লগে ভাগে মাছ মানে সকলোৱে আজি লগে ভাগে পৰিয়ালৰ সকলো মিলি একেলগে এসাঁজ ভাত খোৱাৰ কথা চিন্তা কৰিছোঁ ইয়াত বহুত মাছ ওলাইছে বাহু চিতল বহুত মাছ ওলাইছে গতিকে বজাৰ আহি পাইছোঁহি মাছ এটা ক্ৰয় কৰিছোঁ গতিকে লৈ পেলাই সকলোৱে এসাঁজ খাম বুলি ভাবিছোঁ নিশ্চিতভাৱে সকলোৱে এনেধৰণৰ পৰিকল্পনা নতুনক আদৰাৰ আৰু দেখা পোৱা গৈছে দাদা কি মাছ কিনিবলৈ আহিছে নেকি হয় বিভিন্ন লোক আছে মই পৰিৱেশটো দেখুৱাইছোঁ এই মুহূৰ্তত বিভিন্ন মাছ ওলাইছে দাদা যদি সম্ভৱ হয় মাছটো দাঙি দিব মাছৰ এই বজাৰৰ যি পৰিৱেশ দেখুৱাইছোঁ এই মুহূৰ্তত এটা প্ৰকাণ্ড এয়া বাহু মাছ আমি দেখিবলৈ পাইছোঁ এইটো কিমান ওজন হ'ব এইটো আপোনাৰ 14 কেজি 500 14 কেজি 500 কিমানকৈ দিছে এইটো গোটা 750 750 গোটা কাটা কিমান কাটা 800 900 বেছি আজি শেষৰ দিন বুলি দাম বেছি হৈছে নেকি নাই হোৱা এইটো সদায় একে দাম আছে লোকেল নে লোকেল ফিচাৰী মাছ ফিচাৰী মানে বিলৰ হয় দেখা পোৱা গৈছে আমি দেখুৱাইছোঁ যিহেতু মাছ বজাৰ এই পৰিৱেশ আৰু দাদা মাছ কিনিবলৈ আহিলে মাছ কিনিবলৈ আহিছোঁ আজি 31 ঘৰতে আৰু 31 আজি ঘৰতে হ'ব আজি 31 ৰাতি প্ৰগ্ৰাম হ'ব হয় মাছৰ বহুত দাম হৈ আছে দামটো বেছি পাইছে নেকি দামটো বেছি বেলেগ দিনতকৈ আজি অলপ বেছি হয় স্বাভাৱিকতে যিসকল ব্যৱসায়ী তেওঁলোকেও আজিৰ দিনটোত এটা সুযোগ ল'ব তেওঁলোকেও বিচাৰে আৰু দেখা পোৱা গৈছে গ্ৰাহকে কোৱাৰ আজি বছৰৰ অন্তিমটো দিন পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰাকখনত গোৱালপাৰা চহৰৰ নতুন বজাৰত মাছেৰে ভৰি পৰিছে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাম গোৱালপাৰা চহৰত যি নতুন বজাৰ এখন মাছৰ বজাৰৰ পৰা দেখুৱাম বিভিন্ন ধৰণৰ মাছেৰে ভৰি পৰিছে ৰৌ ভৌকা চিতল আৰি বিভিন্ন ধৰণৰ মাছেৰে ভৰি পৰিছে আৰু পুৱাৰে পৰা দেখিবলৈ পোৱা হৈছে গ্ৰাহকসকলে ভিৰ কৰিছে এই মাছৰ বজাৰত কিয়নো পৰিয়ালৰ সৈতে নিশা তৃপ্তিৰে এসাঁজ খোৱাৰ বাবে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে কিছু কথা পাতিব বিচাৰিম দাদা কি মাছ আছে চিতল আছে আৰি আছে কাটলা আছে কি আছে চিতল আৰি কাটলা ঘৰিয়া ৰৌ গোলচা চিতল কিমান ডাঙৰ আছে চিতল 5 কেজি আৰু আপোনাৰ ভকুৱা আপোনাৰ 4 কেজি দাম কেনেকুৱা ভকুৱা মোটামুটি 500 চিতল মোটামুটি 900 বিক্ৰী হৈ আছে আৰু বিক্ৰী হৈ আছে দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাইছোঁ গোৱালপাৰা চহৰৰ নতুন বজাৰৰ পৰা দেখুৱাইছোঁ কিয়নো পুৰণি বিদায় দি নতুনত আদৰাৰ প্ৰাকখনত গোৱালপাৰা চহৰৰ মাছ বজাৰৰ দৃশ্য দেখুৱাইছোঁ বিভিন্ন ধৰণৰ ডাঙৰ মাছেৰে ভৰি পৰিছে আৰু সকলোৱে পৰিয়ালৰ সৈতে নিশা তৃপ্তিৰে এসাঁজ খোৱাৰ বাবে এনেধৰণৰ মাছৰ বজাৰত ভিৰ কৰিছে যি গ্ৰাহক আমি দৃশ্য দেখুৱাই আছোঁ ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ